পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ সময়ত কালি নিশা পৰ্যন্ত কেইবাটাও ভোটকেন্দ্ৰত শাৰী পাতিলে ভোটাৰে। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ ১ নম্বৰ খকন্দগুৰিৰ ভোটকেন্দ্ৰত ব্যাপক বিসংগতিৰ অভিযোগ। নিশালৈকে বহু ভোটাৰে ভোটদান কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰে ৰাইজ। ইয়াৰ মাজতে বহু লোক ভোট নিদিয়াকৈ উভতি যোৱা বুলি জানিব পৰা গৈছে। ইফালে বোকাখাটৰ মহুৰা গাঁও পঞ্চায়ততো নিশা ৯ বজালৈকে শাৰী পাতি ভোটদান সাব্যস্ত কৰে বহু লোকে। আমি আপোনালোকক এয়া দৃশ্যাংশ দেখুৱাইছোঁ। মধ্যমহুৰা গাঁও পঞ্চায়তৰ এয়া ভোটগ্ৰহণ কেন্দ্ৰত কালি নিশা বহু পৰলৈকে এইদৰে ৰাইজে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গ'ল নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে। ইফালে দেৰগাঁৱৰ যি ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্দগুৰি গাঁও পঞ্চায়ত, সেই খকন্দগুৰি গাঁও পঞ্চায়তত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈ ৰাইজ ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গ'ল, কাৰণ ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে সেই ভোট কেন্দ্ৰটোত। আৰু ৰাইজে এই ভোট কেন্দ্ৰটোত ভোট দিবলৈ নাপাই ক্ষুব্ধ হৈ তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। 9:32 হৈ গৈছে। মই ভোটদান কৰি ওলাই আহিছোঁ। মই ভোটদান কৰা প্ৰক্ৰিয়ালৈকে 726টা ভোট ইতিমধ্যে পল হৈছে। অতি শান্তিপূৰ্ণভাৱে পুৱা 5 বজাৰ পৰা এই ভোট কেন্দ্ৰটোত ভোটাৰ ৰাইজ ইয়াত সমবেত হৈ তেওঁলোকৰ এক জীৱনৰ অতি গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচনা কৰি ইয়াত পঞ্চায়তৰ প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ, তেওঁলোকৰ নিজা নিজা প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ ইয়াত ৰাইজ সমবেত হৈছিলে। কিন্তু অতি পৰিতাপৰ বিষয়, ইয়াত বন্দাপৰ দি অতি নজিৰবিহীন আজিলৈকে এই বিশেষকৈ আমাৰ দেৰগাঁও সমষ্টি, আগৰ খুমটাই সমষ্টি আছিলে, আজিলৈকে তেনেকুৱা কোনো ব্যৱস্থা হোৱা নাই যে ৰাতি 9:30 বজালৈকে ইয়াত ভোটদান প্ৰক্ৰিয়া চলিছে। হয়তো এতিয়া 11 বাজিব, এতিয়াও যথেষ্ট মানুহ ভোট দিবলৈ আছে। কিন্তু অতি পৰিতাপৰ কথা যে 4:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত ইয়াত মানে সমবেত ৰাইজৰ মাজত এক কুপনৰ ব্যৱস্থা কৰিলে যে যিসকলৰ হাতত কুপন থাকিব তেওঁলোকেহে ভোটাৰ শ্লিপ থাকিলেও তেওঁলোকে ভোট দিব পাৰিব। কিন্তু ভোটাৰ শ্লিপ থাকিলেও যদি কুপন হাতত নাথাকে তেতিয়া তেওঁলোক ভোটদানৰ পৰা বিৰত থাকে।